এতিয়া মই একদম চমুকে আমি য'ত অনুষ্ঠানটো পাতিছোঁ লক্ষীকান্ত দাস তোমালোকে সদায় পাই আছা, আমিও পাই আছোঁ। দাদা হওক আপুনি চমুকে আমাক দুআষাৰ যদি নকয়, তাৰপিছতে আমি অনুষ্ঠানটো আমি নাথাকোঁ আৰু অনুষ্ঠানটো আমাৰ যিখিনি নিমন্ত্ৰিত নমস্কাৰ। অদালবাগা সাহিত্য সভাৰ শ্ৰদ্ধা সভাপতি মহোদয়, শ্ৰদ্ধা সম্পাদক মহোদয়, আজিৰ এই সভাৰ বিশিষ্ট ব্যক্তি তথা মুখ্য অতিথি ডক্টৰ আৰিছ আহমেদ IAS, তেখেতে ছেক্ৰেটাৰী হয় প্ৰশাসনিক বিষয়া, আৰু লগতে অদালবাগা সাহিত্য সভা যিসকল ব্যক্তি উপস্থিত আছে, কৰ্মকৰ্তা আছে, তাৰপিছতে বিভিন্ন সংগঠনৰ পৰা অহা যিসকল ব্যক্তি আছে, মিডিয়া ব্যক্তিসকল আছে ইয়াতে, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি এইটো আমাৰ কাৰণে বিশেষ দিন, আৰু সেইটো প্ৰথম দিনৰ কাৰণে যে সাহিত্য সভাৰ ফালৰ পৰা আমাৰ স্কুলত এই কবি অনুষ্ঠানটো পতাৰ কাৰণে মই সকলো কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ তোমালোকে এটা সুবিধা দিয়া হৈছে যে অসমীয়া সাহিত্য আমি কেনেকৈ চহকী কৰিম। আমাৰ মাতৃভাষাৰ বিষয়ে ইতিমধ্যে তেখেতে ক'লেই, আমাৰ সভাপতি মহোদয় ইমান ধুনীয়াকৈ তেওঁ কৈ গৈছে। গতিকে যদি আমি আমাৰ মাতৃভাষাত আমি চহকী নহওঁ, আমি আন ভাষা শিকিব নোৱাৰিম। যদি আন ভাষা শিকিব লাগে, যে প্ৰথমতে আমি আমাৰ মাতৃভাষাত আমি চহকী হ'ব লাগিব। যদি আমি আমাৰ নিজৰ মাতৃক আমি সন্মান কৰিব নাজানো, তেতিয়াহ'লে আমি আনৰ মাতৃক কেনেকৈ সন্মান কৰিম? গতিকে আনৰ মাতৃক সন্মান কৰাৰ আগতে আমি আমাৰ নিজৰ মাতৃক সন্মান কৰিব জানিব লাগিব। ঠিক তেনেদৰে আমি আন ভাষা শিকাৰ আগতে আমি আমাৰ নিজৰ ভাষাত আমি চহকী হ'ব লাগিব। আমি কেনেকৈ আমাৰ ভাষাটো শুদ্ধকৈ ব্যক্ত কৰিম, কেনেকৈ শুদ্ধকৈ লিখিম, কেনেকৈ শুদ্ধকৈ লিখিম, আমি তাৰ কাৰণে আমি এতিয়াৰ পৰাই আমি কষ্ট কৰিব লাগিব, আমি অধ্যয়ন কৰিব লাগিব। বিনা অধ্যয়নৰ কোনো কাম নহয়। আৰু যিসকল ব্যক্তিয়ে শিকিব খোজে তেওঁলোকে শিকিব পাৰে। আৰু শিকাৰ কাৰণে আমাৰ সদায় মনটো খুলি ৰাখিব লাগিব যে মই নাজানো, মই শিকিব লাগে। যদি তেওঁলোকে যদি ভাবা যে মই নাজানো, মই শিকিব লাগে, শিকিব পাৰিব। আৰু যিয়ে জানে মই সকলো কথা জানো, সেই ব্যক্তিয়ে কেতিয়াও কোনো কথা শিকিব নোৱাৰে। গতিকে শিকাৰ কোনো লিমিট নাই, সাহিত্যৰ কোনো তেনেকুৱা কোনো বাউণ্ডাৰী নাই, ইয়াৰ কোনো পৰিসৰ নাই। বিজ্ঞানৰ যদি চাওঁ তাত পৰিসৰ আছে, কিন্তু সাহিত্য এনেকুৱা বস্তু তাৰ কোনো পৰিসৰ নাই। আমি যিমান গভীৰলৈ যাম, আমি সিমান গভীৰলৈ যাব পাৰোঁ। গতিকে এই অনুষ্ঠানটো আজি কৰাৰ কাৰণে, আমাৰ এই স্কুলখন লোৱাৰ কাৰণে, তেওঁলোকে এই অনুষ্ঠানটো পতাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যে তেওঁলোকে একেজন IAS চিনিয়ৰ IAS বিষয়া, আৰু তেওঁলোকে ইতিমধ্যে মই প্ৰায় কৈয়ে থাকোঁ যে এখন দেশৰ এখন চৰকাৰ চলে IAS বিষয়াসকলৰ ওপৰত। মিনিষ্টাৰ থাকে 5 বছৰৰ কাৰণে, তেওঁলোকে থাকে 35টা বছৰ, আৰু মিনিষ্টাৰবিলাকে নিজে একো চলাব নোৱাৰে। তেওঁলোকে দেশখন চলাই এই IAS যিটো আমি ব্যুৰ'ক্ৰেট বুলি কওঁ, এই ব্যুৰ'ক্ৰেটসকলৰ ওপৰত নিৰ্ভৰ কৰি এখন দেশ চলি থাকে। গতিকে আচল গুৰুত্বতা হৈছে এওঁলোক, এই IAS বিষয়াসকল, IPS সকল, IFS সকল, এইসকলে আচল ব্যক্তি। তেওঁলোকক সাৰথি কৰিয়েই এখন দেশ চলি থাকে। গতিকে তেখেতৰ যি অভিজ্ঞতা, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে, তেখেতে যেতিয়া তেওঁ ঠাইলৈ যায়, অন্ধ্ৰপ্ৰদেশলৈ যায়, তেওঁ স্কুল কলেজত যায়, এই যে মটিভেশ্যনেল ক্লাছবিলাক কৰে। মই ইতিমধ্যে মই বহুত তেনেকুৱা ক্লাছত গৈ থাকোঁ মটিভেশ্যনৰ বিষয়ে, যে আমি কেনেকৈ মটিভেট হওঁ। গতিকে তেখেতৰ যদি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা, গতিকে তেখেতে মটিভেশ্যনৰ ওপৰত তেখেতে বহুত ক'ব। আপোনালোকৰ যদি কিবা সুবিধা সুধিব লগা আছে সুধিবা, সুধি পেলাই আৰু তেওঁলোকৰ পৰা যিখিনি অভিজ্ঞতা সেইখিনি শ্বেয়াৰ কৰিব। গতিকে মই ভাবোঁ তেওঁলোকে বহুত উপকৃত হ'বা, কিন্তু তোমালোকে আগবাঢ়ি আহি সুধিব লাগে। গতিকে মই দীঘলীয়া নকৰোঁ, ইয়াকে কৈছোঁ। আৰু আজি এই অনুষ্ঠানটো সফলমণ্ডিত হওক তাৰে কামনা কৰিছোঁ। আৰু সকলোকে মই আকৌ এবাৰ আন্তৰিক শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। চিৰচেনেহী মোৰ ভাষা জননী ওদালবাক্ৰা সাহিত্য সভাৰ উদ্যোগত আৰু নৰ্থ ইষ্ট পাব্লিক স্কুলৰ সৌজন্যত কহি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ M. অৰিছ আহমেদ, IAS অধ্যক্ষ, অসম প্ৰশাসনিক পেঞ্চন ট্ৰিবিউনেল, অসম চৰকাৰ, গুৱাহাটী, শ্ৰীযুতা মলয়া গোস্বামী, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেত্ৰী শ্ৰীযুতা চেতনা দাস, বিশিষ্ট অভিনেত্ৰী। চাওক অৰুণোদয় অসমৰ এই প্ৰতিবেদন।
ওচৰৰ মানুহ মতা হওক মাইকী হওক আন্ধ্ৰা মানুহ হওক অসমীয়া মানুহ হওক বঙালী মানুহ হওক গুজৰাটী মানুহ হওক কাশ্মীৰী মানুহ হওক সকলোৰ নিজৰ নিজৰ ইচ্ছামতে হৈছে নেকি নকছে নিজৰ ইচ্ছামতে হৈছে নেকি সকলোক আমি সন্মান দিছোঁ কি হয় যদি মই নিজে সন্মান বিচাৰোঁ তেতিয়া মই বেলেগক সন্মান দিব লাগিব যদি মই সন্মান বেলেগক নিদিওঁ তেতিয়া মোৰ নিজৰ সন্মান নাই সেইটো কথা আমি জানিব লাগিব so that is called self discovery নিজৰ পঢ়াইছিলোঁ গতিকে শিক্ষা বিষয়টোত আছিলোঁ মই গতিকে সেইখন শিক্ষানুষ্ঠানতো আকৌ এক্টিঙৰ কোৰ্ছো আৰম্ভ কৰি থৈ অহা হৈছিলে গ্ৰেজুৱেশ্যন গতিকে এতিয়া আচলতে তুমি জেনেৰেল কোৰ্ছ পঢ়া অন্য তোমাৰ ক্ৰিয়েটিভ বা যিখিনি স্কিল বেছ কোৰ্ছ আছে এতিয়া তাৰ মাজত একো পাৰ্থক্য নাই আজিকালি স্কিল বেছ কোৰ্ছ পঢ়ি পেলাই আমি বহুত দূৰ আগুৱাব পাৰোঁ এতিয়া দীপক ছাৰৰ লগত কথা পাতিলে গম পাবা যে আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী এতিয়া তেওঁলোকে টেকনিকেল তেওঁলোকে কেমেৰা ৱৰ্ক তেওঁলোকে এডিটিঙত এক্টিঙত বিভিন্ন ধৰণৰ কোৰ্ছ লৈ আছে আৰু যিটোৱে সৈতে দেখিছা এতিয়া ডাঙৰ ডাঙৰ এইবোৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে ল'ৰা ছোৱালী আৰু সেইটো এটা চ'ৰ্চ অফ আৰ্নিং যিটো হৈছে উপাৰ্জনৰ এটা পথ আমি ঘৰ চলাইছোঁ তেনেকৈ আমি সমাজখন চলাইছোঁ সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি গৈছোঁ কিন্তু প্ৰথমতে কথা হ'ল যে যিটো কৰা সদায় কি হ'ব লাগে ফ'কাছড হ'ব লাগে উই শুড বি ফ'কাছড অ'কে হোৱাট এভাৰ ইউ ডু যিটোৱেই কাম কৰা সদায় আন্তৰিকতাৰে কৰিবা ভিতৰৰ পৰা কৰিবা আৰু ভিতৰৰ পৰা কৰিলে ছাকচেছ নোহোৱাৰ কোনো কথা নাই আচ্ছা এতিয়া মোক কোনোবাই কোৱাচোন এতিয়া ছাকচেছফুল মই ছাকচেছফুল নেকি হয় চিয়'ৰ চেপনা বাইদেউ ছাকচেছফুল তোমালোক ছাকচেছফুল কেনেকৈ তোমালোকে ধুনীয়াকৈ পঢ়া শুনা কৰি আছা তোমালোকৰ মাজৰ পৰা চেতনা বাইদেউ যাব বিচাৰিছে খুব কাম আছে চেতনা বাইদেউৰ কাৰণে এটা হাত কৰি দিয়ক নমস্কাৰ বৰ্তমান আমি উপস্থিত আছোঁ উডাল বাক্ৰা নৰ্থ ইষ্ট পাব্লিক স্কুলত যিহেতু আজি এই পাব্লিক স্কুলখনত এটি কুঁহিপাত অনুষ্ঠান আৰম্ভ হৈছে পোনে পোনে আমি এই কুঁহিপাত অনুষ্ঠানৰ সাধাৰণ সম্পাদক আমাৰ মাজত উপস্থিত আছে এই কুঁহিপাতৰ সম্পৰ্কে আজি তেখেতসকলে দুই এটা কথা আলোচনা কৰিম প্ৰথমে আমি দাদাক চিনাকি কৰি দিছোঁ এই দাদা হৈছে আজিৰ অনুষ্ঠানৰ কুঁহিপাতৰ সাধাৰণ সম্পাদক দাদা প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ আজি কুঁহিপাত অনুষ্ঠানৰ বিষয়ে আপুনি কি ক'ব আপোনালোকে নিশ্চয় জানে অসম সাহিত্য সভাৰ এটা অনুষ্ঠান আছে কুঁহি বুলি অনুষ্ঠান আমি উডাল বাক্ৰা সাহিত্য সভাৰ মই প্ৰধান সম্পাদক এখেত হৈছে মতি নাথ এখেত সহকাৰী সাধাৰণ সম্পাদক এখেতেই গোটেই কুঁহি অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে এতিয়া কুঁহি অনুষ্ঠানটোৰ মাধ্যমেদি কি ধৰণে ছাত্ৰ ছাত্ৰীসকল সাহিত্য সংস্কৃতিৰ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ এটা প্ৰচেষ্টা আৰু সেই উদ্দেশ্যে আমি যিবিলাক আমাৰ কাষৰ যিবিলাক স্কুল আছে সেই স্কুলবিলাকক আমি 15 দিন বা 25 দিনৰ মূৰে মূৰে আমি কুঁহি অনুষ্ঠানটো পাতি আহিছোঁ আজি আমি নৰ্থ ইষ্ট পাব্লিক স্কুলত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ ইয়াত আমাৰ মাজত ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত যে মলয়া বাইদেউ ইতিমধ্যে আহি পাবহি চেতনা বাইদেউ আহি পাইছে আৰু ডক্টৰ আৰিছ আহমেদ তেখেত IAS অফিচাৰ তেখেতো আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অনুষ্ঠানত আমন্ত্ৰিত হৈছে কুঁহি অনুষ্ঠানৰ মাজেদি ইয়াৰ যিখিনি স্কুলৰ ছাত্ৰ ছাত্ৰী কি ধৰণে অসমীয়া ভাষা অসমীয়া সংস্কৃতিত তেখেতসকলে আমি এই অনুষ্ঠানৰ মাজে অকণমান অৰিহণা যোগাব পাৰোঁ সেই এটা ক্ষুদ্ৰ প্ৰচেষ্টা পাতোঁ এয়া আছিল আজি কুঁহিপাত অনুষ্ঠানৰ দাদাই আপোনালোকক সম্পূৰ্ণ বিৱৰি ক'লে আমাৰ মাজত আৰু এগৰাকী মতিৰাম নাথ তেখেতৰ এই কুঁহিপাত দাদা আপুনি কি ক'ব এই মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰোঁ যে অসম সাহিত্য সভাই যিটো এটা পদক্ষেপ লৈছে যে আমাৰ অসমীয়া জাতিটোৰ কৃষ্টি সংস্কৃতি ভাষা যদি ৰক্ষা কৰিব লাগে তেতিয়া আমাৰ মাজত উপস্থিত আছে কুঁহি অনুষ্ঠানৰ সভাপতি মহোদয় গতিকে আমি আগতে কৈছোঁ আমি বৰ্তমান উপস্থিত আছোঁ উডাল বাক্ৰাত
উডাল বাক্ৰাত আজি কুহি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ চলি আছে। আমি আপোনালোকক আগতে কৈছো, এতিয়া আমাৰ মাজত উপস্থিত আছে কুহিপাত অনুষ্ঠানৰ সভাপতি মহোদয়। তেখেতৰ পৰা আমি পোনে পোনে দুই এষাৰ কথা আমি জানিব বিচাৰিম। দাদা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো। যিহেতু আজি কুহিপাত অনুষ্ঠান আপোনালোকে অনুষ্ঠান চলি আছে, এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? ধন্যবাদ সাংবাদিক বন্ধুসকল। জয়তে আপোনালোক প্ৰথমে মই আমাৰ উডাল বাক্ৰা সাহিত্য সভাৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল, আমাৰ এইবেলি উডাল বাক্ৰা সাহিত্য সভাৰ 25 বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। আমি গোটেই বছৰটোত ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আজি আমি নৰ্থ ইষ্ট পাব্লিক স্কুলত কুহি অনুষ্ঠান এটি আমি অনুষ্ঠিত কৰিছোঁ। তাৰ কাৰণে আমি কেইজনমান সমল ব্যক্তি আমন্ত্ৰণ কৰি আনিছোঁ। যেনেকৈ ডক্টৰ আৰিছ আহমেদ, এজন অসম প্ৰশাসনিক বিভাগ IAS অফিচাৰ, আৰু আমাৰ কণ্টেক্ট পিছতে আমাৰ মলয়া বাইদেউ আহি পাব। ইতিমধ্যে আমাৰ বিশিষ্ট অভিনেত্ৰী আমাৰ চেতনা বাইদেউ আহি পাইছে। তেখেতসকলে এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান দিব। কেনেকৈনো সাহিত্য চৰ্চা কৰিব লাগে, কেনেকৈনো কবিতা, গল্প, কবিতা, প্ৰবন্ধ লিখিব লাগে, তাৰ ওপৰত তেখেতসকলে কিছুমান আভাস দিব, যাতে আমাৰ এই সাহিত্য সংস্কৃতিবিলাকে আমাৰ নিজৰ জাতিটোক সমৃদ্ধ কৰাত যাতে সহায় কৰে। কাৰণ নৱপ্ৰজন্মসকলকহে আমি বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি আমি উডাল বাক্ৰা সাহিত্য সভাই আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী হিচাপে আমি কুহি অনুষ্ঠানটো নৰ্থ ইষ্ট পাব্লিক স্কুলত আমি অনুষ্ঠিত কৰিছোঁ। এই স্কুলৰ স্বত্বাধিকাৰী অধ্যক্ষ মাননীয় শ্ৰীযুত লক্ষীকান্ত দাস ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মী হেডমিষ্ট্ৰেছ প্ৰধান শিক্ষক ডেইজি শইকীয়া ডাঙৰীয়া আমাক যিখিনি সুবিধা কৰি দিলে, তাৰ কাৰণে তেখেত দুয়োগৰাকীক আমি উডাল বাক্ৰা সদদল সাহিত্য সভাৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ উডাল বাক্ৰা সাহিত্য সভাৰ আমাৰ যিবোৰ প্ৰাক্তন সভাপতি, সম্পাদক আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক বিষ্ণু ডেকাকে আৰম্ভ কৰি সকলোৱে উপস্থিত থাকি সহযোগ কৰি আমাৰ এই কুহি অনুষ্ঠানটো পৰিচালনা কৰাত সহায় কৰিছে। আৰু বিশেষকৈ এই স্কুলৰ কৰ্মকৰ্তাসকলে যাতে আমি এনেকুৱা ধৰণৰ কুহি অনুষ্ঠানৰ জৰিয়তে সমল ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে তেওঁৰ জীৱনৰ কেৰিয়াৰ কি জীৱিকা পথেৰে তেওঁলোকে ভৱিষ্যতে নিজক উন্নতি কৰাৰ লগতে দেশখনৰ আই মাতৃক সেৱা কৰিব পাৰে। বিশেষকৈ আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাক একত্ৰিত হৈ আমি এখন বৃহৎ অসম আমি অসমীয়া হিচাপে জীয়াই আছোঁ। গতিকে সকলো লোকে সকলো জাতি জনগোষ্ঠীক যাতে সন্মান সহকাৰে, যিটো চেল্ফ ৰেচপেক্ট, নিজে যেতিয়া সন্মান বেলেগক কৰিব, আনেও তেতিয়া সন্মান কৰিব। গতিকে এনেকুৱা ধৰণৰ নীতি শিক্ষা আমি আজিৰ এই অনুষ্ঠানটোত আমাৰ আৰিফ মহম্মদ ছাৰে তেখেতসকলক আভাস দিছে, শিকাইছে। গতিকে ভৱিষ্যতে যাতে আমি নিজৰ জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত উডাল বাক্ৰা সাহিত্য বা এই কুহি ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি যাতে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে এজন বিশিষ্ট সাহিত্যিক, লেখক, IPS অফিচাৰ, IAS অফিচাৰ বা যিয়ে যেনেকৈ য'ত থাকক তেনেকুৱা ধৰণৰ কৰিব পাৰে। মই এটা কথাই আজি সভাখনত কৈছোঁ, প্ৰথমতে নিজৰ মাতৃভাষাটো